এয়া আমাৰ ৬৩তম শ্ৰী শ্ৰী কালী মন্দিৰ পৰিচালনা সমিতিৰ আমাৰ কালী পূজা উৎসৱ আৰম্ভণি আজিৰ দিনটোতেই আমাৰ ইয়াত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হোৱাৰ কাৰণে আমাৰ মন্দিৰৰ তলৰ এই অংশত ইয়াত পেণ্ডেল বা এটা ৰভা প্ৰস্তুত কৰি ইয়াৰ পৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। কালী মন্দিৰ পৰিচালনা সমিতি বা কালী মন্দিৰ বুলি কোৱাৰ লগে লগে ১৯৬০ দশকৰ পৰা আমি চিন্তা কৰিব লাগিব। ৬১-৬২ চনত মোহনদাস ব্ৰহ্মচাৰীৰ এই অঞ্চললৈ আগমন ঘটে। তেওঁ সুদূৰ শদিয়াৰ ব্যক্তি আছিল। তেওঁ ৭ বছৰ বয়সতে তাৰ পৰা গৈ হিমালয়ত গৈ নেপালৰ উত্তৰে গৈ তেওঁ আধ্যাত্মিক দিশত দীক্ষিত হৈ ইয়াত ৬১-৬২ চনত ইয়াত পদাৰ্পণ কৰে। সেই সময়ত এই অৰণ্য ভূমি আছিল, ইয়াত কোনো মানুহৰ সমাগম হোৱা নাছিল। দক্ষিণ ছাইডত এডাল টেঙা আমৰ গছ এডাল আছিল, কালী মন্দিৰৰ সেই টেঙা আম। তাত কোনোবাই গছত উঠিলে তাৰ তেজ হাগুনি হোৱা এই পৰ্যন্ত আমি সৰুকালত গম পাইছোঁ। তাৰপিছতে ইয়াত কালিৰ কলা পাৰৰ ওপৰত উঠি উৎসৰ্গা কৰাৰ পিছত মানুহে পৰিত্ৰাণ পায়। কিন্তু বাবাজী আনি সামাজিক সংযোগলৈ লৈ আহি গ'ল। আহি তাৰপৰা ৬৪ চনমানৰ পৰা এই চৰকাৰৰ পৰা শ্বিলঙৰ ৰাজধানী থকাতেই এই কালী মন্দিৰৰ নামত ভূমিত আমন্ত্ৰণ পোৱা গ'ল। তেতিয়াৰ পৰাই প্ৰতি বছৰে প্ৰথম অৱস্থাততো ৫ দিনীয়াকৈ চলিছিল, গৈ গৈ ২দিনীয়া ৩দিনীয়াকৈ প্ৰতি বছৰে কালী পূজা ইয়াত অনুষ্ঠান প্ৰচলিত হৈ আহিছে। ইয়াত কালী পূজাৰ লগে লগে ইয়াত প্ৰাকৃতিক পৰিৱেশৰ মাজতে সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠানবিলাক হয়। এতিয়া আমাৰ ইয়াতে নাম কীৰ্তন চলিব, বাহিৰৰ পৰা নাম গায়ক আৰু ইয়াত যাত্ৰা পাৰ্টি। এই অঞ্চলৰ বয়োজ্যেষ্ঠ মানুহসকলে কালী থানত গান চাব যাওঁ, তেওঁলোকৰ হৃদয়তে এই কথা সঞ্চাৰিত হৈ আছে। ইয়াত যিমান আধুনিক গায়ক বা চিনেমা কিবা নোলালেও ইয়াত যাত্ৰা পাৰ্টি নামাতিলে এই অঞ্চলৰ এটা ইতিহাস আমাৰ স্তব্ধ হৈ থাকে। গতিকে ইয়াত সেই সকলো দিশ আছে। আৰু এই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে আমাৰ ৰভাঘৰ আগত কলপাতেৰে বাঁহেৰে কলগছৰ সূতা পাতি আমি কৰিছিলোঁ, কিন্তু আধুনিক ব্যৱস্থাৰে এতিয়া কি বুলি কয় পেণ্ডেল, এতিয়া পেণ্ডেল আৰু লাইটিং অৱস্থাৰে ইয়াত সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবৰ কাৰণে আজিৰ পৰা এই লাই সূতা ইয়াত আমি স্থাপন কৰিলোঁ। কালী পূজা ৩ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। যে প্ৰথম দিনত আমাৰ ২০ তাৰিখে কালী পূজা হ'ব আৰু ২০ অক্টোবৰত কালী পূজা হ'ব। আৰু সেইদিনাই দুঠৰা নাগাৰা নাম আছে আৰু পূজাৰীয়ে ওপৰৰ ভাগত কি হ'ব, কালী মন্দিৰত কালী পূজা হ'ব। দ্বিতীয় দিনৰ কাৰ্যসূচী আছে যাত্ৰা পাৰ্টি। এই মঞ্চতে তলৰ যিখন মঞ্চ আছে ইয়াত যাত্ৰা পাৰ্টি আৰম্ভ হ'ব। আৰু তৃতীয় দিনৰ কাৰ্যসূচী আছে, আমি এজনী গায়িকা হেৰি কৰিছোঁ। এই গায়িকাজনীয়ে সেইদিনা কাৰ্যসূচী ইয়াত পালন কৰিব। তাৰপিছত ইয়াৰ লগে লগে কি কৰা হ'ব, আমাৰ ইয়াত সম্বৰ্ধনা অনুষ্ঠানো আছে। গতিকে সম্বৰ্ধনা অনুষ্ঠান সেই তৃতীয় দিনৰ কাৰ্যসূচীৰ পিছত আমাৰ ৬৩ সংখ্যক শ্যামা পূজাৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে শেষ হ'ব। দেৱালী উৎসৱ উদযাপনৰ ক্ষেত্ৰত আমি মহিলাখিনিয়ে খুব ওতঃপ্ৰোতভাৱে আমি লাগি আছোঁ। প্ৰথম দিনা কালী পূজা, দ্বিতীয় দিনা আমাৰ নাগাৰা নাম আছে আৰু তৃতীয় দিনা আছে সাংস্কৃতিক সন্ধিয়া, পাপৰি গগৈৰ গীতৰ শৰাই। আৰু কালীমাৰ চৰণ চিন্তা কৰি মই ফাঁকি নামৰ কলি গাই দিব বিচাৰিছোঁ। জয়ন্তী মংগলা কালিয়ে ও হে ভদ্ৰকালী নাম, ও যাহাক চিন্তিলে পাই ধৰ্মই অৰ্থ কামে, জয়ন্তী মংগলা কালিয়ে। শেষত মই আজি উপস্থিত হ'ব নোৱাৰা সকলো ভক্তবান ৰাইজক মই কাতৰ অনুৰোধ জনাইছোঁ যেন তেখেতসকলে অনাগত দিনবোৰত এই কালী পূজা উদযাপন অনুষ্ঠানত সকলোৱে যেন পূৰ্ণ সহায় সহযোগ আগবঢ়ায়। এইখিনিয়ে মোৰ